ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মাচুল বৃদ্ধিৰ ব্লুপ্ৰিণ্ট সাজু 20% চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি পাব চৰকাৰী চিকিৎসালয়ত 1 আগষ্টৰ পৰা বৃদ্ধি পাব চৰকাৰী চিকিৎসা সেৱাৰ মাচুল ধাৰৰ বোজাই ককাল ভঙা চৰকাৰে পুনৰ মাধমাৰ খুদাবলৈ সাজু জনতাক অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ পিছত এইবাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাৰ মাচুল বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ বৃদ্ধি পাব চিকিৎসাৰ পঞ্জীয়ন মাচুল চিটি স্কেন আইচিইউ এমআৰআই আৰু কেবিনৰ মাচুল বৃদ্ধি পাব 20% চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ দিছপুৰৰ জাননীৰ পিছতেই জিএমচিএছ কৰ্তৃপক্ষ সৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে যে আমাৰ যেটো আমাৰ হস্পিটেল মেনেজমেন্ট যেটো বডি আছে সোসাইটি তাৰ যেটো গভৰ্নিং বডি আছে গভৰ্নিং বডি আমি ডিসিশন লৈ আমি সময়ে সময়ে আমাৰ যি ব্যৱস্থাৱলী আছে সেই ব্যৱস্থাৱলী আমি কোনটো ৰেট বঢ়াব লাগে কিমান বঢ়াব লাগে সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে কিন্তু আমি এতিয়ালৈকে কৰা নাই আমি আপোনালোকক যেতিয়া কৰিম আপোনালোকক কৰি গ'লে আমি যেনেকৈ বিভিন্ন সাৰ্ভিস দি আছো সাৰ্ভিস দিয়াৰ লগে লগে আপোনালোকক মাতি আনি আমি চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ দিছপুৰৰ জাননীৰ পিছতেই তৎপৰ হৈছে জিএমচিএছ কৰ্তৃপক্ষ গুৱাহাটী চিকিৎসা মন্ত্ৰালয়ৰ কথা আমি কৈছো যে আমি এতিয়াও ব্লাড সুগাৰ 20 টকাত কৰি আছো আমাৰ প্ৰবাবলি এক্সেৰ এতিয়াও মূল্য 50 বা 60 টকাতে আছে গতিকে সেই কিছুমানত আমি এক্সেখন প্ৰসেস কৰোতে ব্লাড সুগাৰৰ যিখিনি আমি আনুষংগিক খৰচ সেইখিনি কৰোতে আমাৰ ধৰি লৈছো আমি চৰকাৰী চিকিৎসালয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খৰচটো আমাৰ চৰকাৰৰ পৰা আহে মেন পাৱাৰটো কিছু সংখ্যক আমাৰ বেছিভাগ ৰেগুলাৰখিনি আমাৰ চৰকাৰৰ পৰা আমি পাওঁ গতিকে তথাপিও আমি কিন্তু বৰ্তমানৰ আমাৰ যেটো সাস্টেইনেবিলিটি আমি যদি এক্সপানশন এণ্ড সাস্টেইনেবিলিটি যদি আমি যাওঁ অকমান এটো আমাৰ কেতিয়াবা টান হয় সেয়ে আমি যদি সেলফ সাফিসিয়েন্ট হ'ব লাগিব আমি এফালে বিনামূলীয়া আঁচনিৰ ঢাকঢোল কোবোৱা চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে চিকিৎসা সেৱাৰ মূল্য বৃদ্ধিৰে মাধমাৰ সাধাৰণ জনতাক চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক তীব্ৰ সমালোচনা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ চিকিৎসা সেৱাৰ মান বৃদ্ধি নকৰাকৈ চৰকাৰী চিকিৎসালয়বিলাকত চিকিৎসা মাচুল বৃদ্ধি কৰিবলৈ লোৱাৰ যি সিদ্ধান্ত চৰকাৰী সিদ্ধান্ত যি প্ৰস্তাৱ সেই প্ৰস্তাৱৰ আমি ৰাইজৰ দলে তীব্ৰ বিৰোধিতা কৰিছো ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ নহয় জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা এছডিচিৰ যেটো হেহতীয়া ৰিপৰ্ট সাস্টেইনেবল ডেভেলপমেন্ট গোলছৰ যেটো হেহতীয়া নীতি আয়োগৰ চতুৰ্থটো ৰিপৰ্ট যেটো প্ৰকাশ পালে সেই প্ৰকাশ পোৱা ৰিপৰ্টত যদি আমি চাওঁ তেনেহলে অসমৰ স্বাস্থ্য বিভাগৰ যেটো ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপটো ওলাই যায় নীতি আয়োগে 17টা গোল ধাৰ্য কৰি দিছিলে তাৰে ভিতৰত এটা হৈছে স্বাস্থ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমীয়া 28খন ৰাজ্যৰ ভিতৰত প্ৰায় 23 নম্বৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকী আগতে স্বাস্থ্য মন্ত্ৰী আছিল এতিয়া মুখ্যমন্ত্ৰী স্বাস্থ্য মন্ত্ৰী দুইটা হৈ আছে তেখেতে দম্ভালি মাৰি থাকে মুঠৰ ওপৰত ভোটৰ লালসাত বিনামূলীয়া আঁচনি দি এতিয়া প্ৰতিটো সামগ্ৰীতেই মূল্য বৃদ্ধিৰে মাধমাৰ খুদাই জনতাৰ কঁকাল ভঙাৰ লক্ষ্য চৰকাৰৰ ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত